নমস্কাৰ। এই মুহূৰ্তৰ অসমৰ বাতৰি জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 19 ডিচেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি চৰকাৰী টয়লেট লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ বাবে আগতীয়াকৈ আবেদন কৰিছিল সেইসকল মানুহৰ বেংক একাউণ্টত ইতিমধ্যে অসম চৰকাৰে প্ৰদান কৰিছে চৰকাৰী ঘৰৰ টকা। তো যিসকল মানুহে চৰকাৰী ঘৰৰ টকা পোৱা নাছিল কিন্তু চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল, আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰৰ ফালৰ পৰা নতুনকৈ চৰকাৰী ঘৰলৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে হাউজেছ ফৰ অনাৰ লিভিং হাউজেছ ফৰ 3,25,234 ফেমিলিজ। তো ইয়াতে উল্লেখ কৰা অনুযায়ী অসম চৰকাৰে যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ বাবে আবেদন কৰিছিল কিন্তু চৰকাৰী ঘৰ পোৱা নাছিল তেনে 3,25,236টা পৰিয়ালক চৰকাৰী ঘৰ প্ৰদানৰ বাবে অনুমোদন পত্ৰ ইতিমধ্যে প্ৰদান কৰিছে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে চৰকাৰৰ ফালৰ পৰা অনুমোদন পত্ৰ প্ৰদানক লৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো আপোনালোকৰ নাম যদি চৰকাৰী ঘৰৰ নতুন লিষ্টত অন্তৰ্ভুক্ত হৈ আছিল কিন্তু টকা সোমোৱা নাছিল তেন্তে আপোনাৰ বেংক একাউণ্টতো চৰকাৰী ঘৰৰ প্ৰথম কিস্তি ধন সোমাই যাব। এইবাৰ কেৱল চৰকাৰী ঘৰৰ টকাই নহয়। তো আপোনালোকক মোবাইল স্ক্ৰীনত দেখুৱাই আছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই চৰকাৰী ঘৰৰ উপৰিও আৰু এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিছে। তো আপোনালোকৰ নাম যদি চৰকাৰী ঘৰৰ নতুন লিষ্টত অন্তৰ্ভুক্ত হৈছে আৰু আপুনি যদি চৰকাৰী ঘৰৰ অনুমোদন পত্ৰ লাভ কৰিছে তেন্তে চৰকাৰী ঘৰৰ টকা পোৱাৰ উপৰিও আৰু অতিৰিক্তভাৱে 12,000কৈ টকা লাভ কৰিব। তো 12,000কৈ টকা কেনেকৈ লাভ কৰিব প্ৰমাণ সহকাৰে আপোনালোকক এতিয়া দেখুৱাই দিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো যিসকল মানুহৰ নাম চৰকাৰী ঘৰৰ নতুন লিষ্টত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহক অসম চৰকাৰে চৰকাৰী ঘৰৰ টকা প্ৰদানৰ উপৰিও প্ৰদান কৰিব চৰকাৰী টয়লেটৰ 12,000কৈ টকা। এই বিষয়ত আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ছ'চিয়েল মিডিয়াত এনেকৈ এখন আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে এই পদক্ষেপৰ জৰিয়তে প্ৰতিটো পৰিয়ালক প্ৰায় 1,30,000 সমৰ্থনসহ সপোনৰ ঘৰ নিৰ্মাণৰ বাবে মুঠ ব্যয় প্ৰায় 4,228 কোটি টকা বিনিয়োগ কৰা হৈছে। এই অনুমোদনৰ জৰিয়তে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ প্ৰাৰম্ভিকভাৱে আবেদন কৰা সকলো হিতাধিকাৰীক আমি সামৰি ল'বলৈ সক্ষম হ'লোঁ। ইয়াই শেষ নহয়, চলি থকা জিঅ' টেগিং প্ৰক্ৰিয়াৰ জৰিয়তে আৰু 30 লাখ পৰিয়ালে ঘৰ পাবলৈ যোগ্য বিবেচিত হ'ব। উল্লেখযোগ্য যে প্ৰতিটো ঘৰৰ বিপৰীতে শৌচালয় নিৰ্মাণৰ বাবে অতিৰিক্ত ধন অনুমোদন জনোৱা হৈছে। তো ইয়াতে উল্লেখ কৰা অনুযায়ী অসম চৰকাৰে যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ বাবে আবেদন কৰিছিল বা জিঅ' টেগিং কৰিছিল সেইসকল মানুহক চৰকাৰী ঘৰ বনাবলৈ 1,30,000 টকাৰ সমৰ্থন প্ৰদান কৰিব। 1,30,000 টকাৰ উপৰিও আৰু 20,000 টকা জব কাৰ্ডৰ বাবে প্ৰদান কৰিব। কেৱল মাত্ৰ এইখিনিয়ে নহয়, আপোনালোকে তলত স্পষ্টভাৱে লিখা চাব পাৰিছে। ইয়াতে লিখা আছে প্ৰতিটো ঘৰৰ বিপৰীতে শৌচালয় নিৰ্মাণৰ বাবে অতিৰিক্ত ধন অনুমোদন জনোৱা হৈছে। যিসকল মানুহে বৰ্তমানে চৰকাৰী ঘৰৰ টকা লাভ কৰিব সেইসকল মানুহে এখনকৈ লেট্ৰিন বনোৱাৰ কাৰণে 12,000কৈ টকা অতিৰিক্তভাৱে লাভ কৰিব। ইয়াতে কিন্তু চৰকাৰে স্পষ্টভাৱে কৈছে যে অতিৰিক্ত ধন অনুমোদন জনোৱা হৈছে। আৰু যিসকল মানুহে নতুনকৈ চৰকাৰী ঘৰৰ বাবে জিঅ' টেগিং কৰিলে সেইসকলৰ বাবেও আহি গৈছে ভাল খবৰ, কিয়নো ইয়াতে কোৱা হৈছে নতুনকৈ জিঅ' টেগিং কৰা সকলৰ ভিতৰত 30 লাখ মানুহক চৰকাৰী ঘৰ প্ৰদান কৰিব। 30 লাখ মানুহে জিঅ' টেগিং চৰকাৰী ঘৰ লাভ কৰিব। আজি ইমানেই, ধন্যবাদ।